আপুনি কেতিয়াবা গোলপীয়া নদীৰ কথা শুনিছেনে? এইখন পৃথিৱীতে কিছু সংখ্যক ঠাইত গোলপীয়া ৰঙৰ নদী দেখা পোৱা যায়। কানাডাতো এনেধৰণৰ এখন গোলপীয়া নদী আছে, যাৰ নাম ৱাটাৰটন লেকছ নেশ্যনেল পাৰ্কৰ কেমৰন ফলছ, য'ত গোলপীয়া ৰঙৰ পানী বৈ যোৱা পৰিলক্ষিত হয়। অন্য সময়ত ইয়াৰ পানীৰ ৰং সাধাৰণ পানীৰ দৰে হয়। কিন্তু বাৰিষা কালত এই অঞ্চলত যদি অস্বাভাৱিকভাৱে বৰষুণ হয়, তেন্তে এগ্ৰ'লাইট নামৰ এবিধ পদাৰ্থ পানীৰ সৈতে মিশ্ৰিত হয়। ইয়াৰ ফলত নদীখন গোলপীয়া আৰু কেতিয়াবা ৰঙা হৈ পৰে। এই গোলপীয়া নদীসমূহ এক দুৰ্লভ আৰু অদ্ভুত প্ৰাকৃতিক ঘটনাৰূপে পৰিচিত, যিয়ে বহু লোকৰ বাবে এতিয়া বিস্ময়ৰ আৰু কৌতূহলৰ কাৰণ হৈ পৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।